প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে বহুত ধুনীয়া নিমকি ৰেচিপি এটা লৈ আহিছোঁ। এইটো নিমকি চাওকচোন, মই ওচৰৰ পৰা দেখাই দিছোঁ। এইটো লেয়াৰ থকা নিমকি। আমি এটা নিমকি কাটি বনাওঁ নহয়নে? এইটো নিমকি এবাৰতে মই কাটি বনাইছোঁ। ইমানখিনি এবাৰতে কাটিব পৰাকৈ বনালোঁ আৰু সঁচাই একেবাৰে কম সময়ত সহজে এই নিমকিখিনি বনাব পাৰি। আৰু এইখিনি নিমকি মই আটাৰে বনাইছোঁ। আটা আমাৰ হেল্থৰ কাৰণে বহুতেই ভাল আৰু খাবলৈ বহুত সোৱাদ লগা। আৰু এই নিমকিবিধ আপোনালোকে বনাই এমাহলৈকে ষ্ট'ৰ কৰিব পাৰিব। এতিয়া বিহু আহি আছে, বিহু সময়ত তাতে বহাগ বিহু, আৰু সেইকাৰণে আমি আগতীয়াকৈ যদি এনেদৰে নিমকি বনাই থৈ দিওঁ, ধুনীয়াকৈ বটলত ভৰাই ঢাকোনখন ভাল ধৰণেৰে মাৰি যদি থৈ দিওঁ, বহুত দিনলৈকে এমাহলৈকে বেয়া নহয়। আৰু এয়া চাওকচোন, খাবলৈ বহুত সোৱাদ লগা। প্ৰতিটো নিমকি আমাৰ ধুনীয়া হৈছে, এয়া দেখিছেনে? আৰু এই নিমকি আপোনালোকে এনেকুৱা এখন কৰিও বনাব পাৰে আৰু এয়া এটা ডাঙৰকৈও বনাব পাৰে। দুইটা টিপছ মই আপোনালোকক দিম, আপোনালোকে চাই যাওক। আৰু এটা মই ভাঙি দেখুৱাওঁ নহয়নে, তেতিয়াহে গম পাব। এয়া দেখিছেনে? এয়া একদম মুচমুচীয়া, এয়া চাওকচোন, একদম গুৰি হৈ যোৱাকৈ হৈছে। বহুত ধুনীয়া সোৱাদ লগা হয়। আৰু এই নিমকিকেইটা মই কেনেধৰণে বনালোঁ তাকে মই আজি আপোনালোকৰ আগত দেখুৱাম, আহকচোন। এয়া মই এবাটি আটা লৈছোঁ আৰু এয়া আটা আশীৰ্বাদ আটা হয়। যিকোনো আটা ল'লেই হয়। আৰু আটাৰ ঠাইত আপোনালোকে ময়দাও ল'ব পাৰে। ময়দা ল'লে বেছিহে ধুনীয়া হয়, নিমকিটো খাবলৈ সোৱাদ লগা হয়। কিন্তু আটা হেল্থিৰ কাৰণে মই আটা লৈছোঁ। আৰু এতিয়া ইয়াত সোৱাদ অনুসৰি নিমখ অকণমান মিলাই দিছোঁ আৰু লগতে এয়া আজৱাইন হয়, জনি অকণমান মিলাই দিছোঁ। আৰু লগতে মই মিলাই দিম এইটো কালাজিৰা। কালাজিৰা অকণমান মিলালে নিমকিটোৰ সোৱাদ বহুত বাঢ়ি যায়। আৰু এতিয়া এইখিনি মই ধুনীয়াকৈ প্ৰথমতে মিলাই ল'ম। আৰু ইয়াতে মই দিম এতিয়া ঘিউ। এয়া ঘি মই 2 চামুচমান হ'ব দি দিছোঁ। আৰু ঘিউৰ ঠাইত আপোনালোকে তেলো দিব পাৰে। আৰু এতিয়া এইখিনি মই খুব ভালদৰে আটাৰ লগত মিলাই ল'ম। ঘি আৰু আটাখিনি যিমান ভালদৰে আমি মিলাম, সিমানেই আমাৰ নিমকিটো খাবলৈ বহুত ধুনীয়া হ'ব, ধুনীয়াকৈ ফুলিব। মই যিহেতু ইয়াত বেকিং পাউডাৰ, বেকিং ছ'ডা একোৱেই ব্যৱহাৰ নকৰোঁ, সেইকাৰণে আটা আৰু ঘিখিনি খুব ভালদৰে মিলাই লৈছোঁ। দেখিছেনে? তেলো ল'ব পাৰে দেই, তেলো ল'ব পাৰে। এয়া ধুনীয়াকৈ মই মিলাই লৈছোঁ। আৰু এনেদৰে যদি মই এটা মুঠি মাৰোঁ, মুঠিটো ধুনীয়াকৈ হৈছে, দেখিছেনে? ভাঙি যোৱা নাই। এতিয়া আমি গম পাব লাগিব যে আমাৰ ঘি আৰু আটাৰ পৰিমাণটো একদম পাৰফেক্ট হৈছে। আৰু যদি এনেকৈ লাডু নবনে, মুঠি নবনে, তেতিয়া অকণমান ঘি বা তেল মিলাই দিব লাগিব। আৰু এতিয়া ইয়াত মই অলপ পানী দি মঠি যাম। পানীখিনি অকণমান কুহুমীয়া পানী লৈছোঁ, একেবাৰে ঠাণ্ডা পানী লোৱা নাই। এয়া দেখিছেনে? আৰু অকণমান পানী লাগিব। খুব সাৱধানতাৰে পানী দিম। বেছি হৈ গ'লে, বেছি কোমল হ'ব নালাগে আমাৰ ডোটো। অকণমান আটাৰ ৰুটি বেলিবৰ কাৰণে যেনেকৈ বনাওঁ তাতকৈ অকণমান টান হ'লেও বেয়া নহয়, কিন্তু কোমল হ'ব নালাগে দেই। এয়া আটাখিনি মই খুব ভালদৰে মঠি লৈছোঁ। যিমান ভালদৰে মঠি ল'ম, আমাৰ সিমানেই নিমকিটো খাবলৈ সোৱাদ লগা হ'ব আৰু ধুনীয়াকৈ ফুলিব। এই আপোনালোকে দেখিছেনে? আৰু আটাৰ ডোটো মই ওচৰৰ পৰা দেখুৱাই দিছোঁ। একেবাৰে ঢিলাও হোৱা নাই আৰু একেবাৰে টানো হোৱা নাই। এনেদৰে আমি প্ৰথমতে আটাৰ ডোটো মঠি ল'ব লাগিব। এয়া মোৰ হৈ গৈছে আৰু এয়া মই এতিয়া ঢাকি থৈ দিছোঁ অকণমান দেৰিৰ কাৰণে। আৰু এতিয়া এই বাতিটোতে ঘি লৈছোঁ। এয়া ঘি বা তেল যিকোনো ল'ব পাৰে। আৰু ইয়াতে মই ময়দা 2 চামুচ মিলাই দিম। 2 চামুচ ময়দা ল'ব লাগিব, নতুবা কৰ্ণফ্লাৱাৰ ল'লেও হ'ব। আৰু খুব ভালদৰে মিলাই এটা ধুনীয়া পেষ্ট বনাই ল'ম আমি। ঘি আৰু ময়দাৰ এয়া ধুনীয়াকৈ এটা মই পেষ্ট বনাই ল'লোঁ। বেছি ডাঠো কৰা নাই, একেবাৰে পাতলো কৰা নাই, এনেদৰে হ'ব লাগিব। আৰু এইখিনি মই এতিয়া কিনাৰত থৈ দিছোঁ। আৰু এয়া আটাখিনি 10 মিনিটমান সময় ঢকা হৈ গ'ল আৰু ধুনীয়াকৈ আমাৰ আটাখিনি ফুলি গ'ল। এতিয়া বনাবলৈ খুব বঢ়িয়া হ'ব। অকণমান আৰু মাৰি লৈছোঁ মই, এয়া দেখিছেনে? এতিয়া মই ইয়াৰে ডাঙৰ 3টা লাডু বনাই ল'ম, সমান চাইজৰ।
এয়া দেখিছেনে? এতিয়া এইটো মই বেলি ল'ম প্ৰথমতে। অকণমান আটা দি ল'বও পাৰে বেলিবলৈ দিগদাৰ হ'লে, আৰু ধুনীয়াকৈ বেলি ল'ম এতিয়া। এয়া মই এটা ডাঙৰকৈ ৰুটি বেলি ল'লোঁ, আৰু এয়া দেখিছেনে বেছি ডাঠ হোৱা নাই, অলপ পাতল হৈছে। এতিয়া মই এই ৰুটিখন প্লেটখনতে থৈ দিম, আৰু বাকী থকা লাডু দুটাও তেনেদৰে ডাঙৰকৈ এইটোৰ চাইজতে মই এই দুটা লাডু ধুনীয়াকৈ ৰুটি বেলি ল'ম। একেই চাইজৰ হ'ব লাগিব তিনিওটা। তিনিওখন ৰুটি মই ধুনীয়াকৈ ডাঙৰকৈ বেলি ল'লোঁ, আৰু এতিয়া এখন ৰুটি মই তলত দি ল'ম। এয়া দেখিছেনে ধুনীয়াকৈ মই দি লৈছোঁ, আৰু এতিয়া এইখনৰ ওপৰত আমি যে এয়া ময়দা আৰু ঘিউৰে বনাই থৈছিলোঁ এইখিনি ইয়াতে ধুনীয়াকৈ লগাই দিম, চাৰিওপিনে ধুনীয়াকৈ লগাই দিম। এইটো কাম কৰিবই লাগিব, তেতিয়াহে আমাৰ নিমকি কেইটা লেয়াৰ আহিব, আৰু খাবলৈও বহুত ধুনীয়া মচমচীয়া হ'ব, আৰু ফুলি উঠিব ধুনীয়াকৈ। এয়া মই ধুনীয়াকৈ লগাই দিলোঁ, আৰু এতিয়া ইয়াৰ ওপৰত অকণমান শুকান ময়দা ছটিয়াই দিছোঁ। আটাও ছটিয়াব পাৰে, মই ময়দা ছটিয়াই দিছোঁ, কিন্তু এইটো মই আকৌ আটাৰেহে বনাইছোঁ দেই, ময়দাৰে নহয়। এয়া ধুনীয়াকৈ মই দি দিলোঁ ময়দা ওপৰত, আৰু এতিয়া আৰু এখন ৰুটি লৈ পেলানি ইয়াতে আকৌ দি দিম ইয়াৰ ওপৰতে। এয়া আৰু ধুনীয়াকৈ অকণমান ভালকৈ মিলাই দিছোঁ যাতে ধুনীয়াকৈ মিলি পৰে, সমান হয়। দেখিছেনে? আৰু এতিয়া ইয়াৰ ওপৰতো আগৰ দৰে এয়া ময়দা পেষ্টটো লগাই দিম ধুনীয়াকৈ। এতিয়া এনেদৰে মই ময়দাৰ পেষ্ট লগাই আগৰ দৰে আকৌ অকণমান ময়দা, শুকান ময়দা দি ইখনৰ ওপৰত ইখন দি তিনিওখন ৰুটি দি দিম। আপোনালোকে 4খনো কৰিব পাৰে, মই 3খন কৰিছোঁ। আৰু এটা কথা, মোৰ 3টা লাডু হৈছে, মই অকণমান আটা কমকৈ লৈছোঁ কাৰণে যদি বেছিকৈ লয় তেতিয়া 3টাতকৈ বেছি হ'ব, 6টামান বনাই ল'ব, নতুবা বহুত ডাঙৰ হ'লেও বেলিবলৈ বেয়া হ'ব নহয় জানো বাৰু, ডাঠ হৈ পৰিব। সেইকাৰণে আটা বেছি ল'লে 6খনো হ'ব পাৰে। এয়া দেখিছেনে আমাৰ ধুনীয়াকৈ 3খন মই দি দিলোঁ। এতিয়া আকৌ তাৰ ওপৰত এয়া ময়দাৰ লেপ দিম অলপমান। এতিয়া ইয়াৰ ওপৰত আকৌ এনেকৈ ময়দা ছটিয়াই দিছোঁ। এতিয়া আমি ভাজ দিব লাগিব। প্ৰথমতে আমি এনেদৰে এটা ভাজ দিছোঁ, এয়া দেখিছেনে, আৰু তাৰপিছত এইটো এটা ভাজ দিছোঁ, তাৰপিছত আকৌ এনেদৰে এটা ভাজ দিম, আৰু ইয়াৰ এয়া আমি দুটা ভাজ দিলোঁ। আৰু এতিয়া আকৌ অকণমান এনেকৈ ময়দা লগাই দিছোঁ, ময়দাৰ পেষ্ট এইখিনি। এতিয়া আকৌ অকণমান ময়দা এনেকৈ ছটিয়াই দিম চাৰিওপিনে। তাৰপিছত আমি এয়া এটা ভাজ দি দিছোঁ, ইয়াতো ঠিক সেইদৰে এনেদৰে ময়দা পেষ্ট লগাই দিছোঁ। যিমানেই ভাজ দি যাম সিমানেই ময়দাৰ পেষ্টে আৰু ময়দা ছটিয়াই যাম। এয়া দেখিছেনে, আকৌ এটা ভাজ আমি দি দিছোঁ। এয়া আমাৰ ধুনীয়াকৈ হৈ গৈছে, এয়া দেখিছেনে। এতিয়া আমি এইটো বেলিম, ধুনীয়াকৈ স্কুৱাৰ শ্বেপত হৈছে আমাৰ এয়া। এতিয়া লাহে লাহে অলপ বেলি দিম, বহুত ডাঠ হৈ আছে সেইকাৰণে। এয়া দেখিছেনে, লাহে লাহে বেলিব লাগিব। বেছি জোৰত বেলিলে কি হ'ব, আমাৰ লেয়াৰটো ধুনীয়াকৈ নোলাব, সেইকাৰণে অলপ লাহে লাহে মই বেলি দিছোঁ। এয়া দেখিছেনে, ধুনীয়াকৈ বেলি ল'লোঁ, আৰু পাতলকৈ বেলা নাই, অকণমান মোটাকৈ বেলিছোঁ।
আৰু এতিয়া মই কাটি যাম। প্ৰথমতে কাটিবৰ কাৰণে সাইডগিটা অকণমান তেৰামেৰা হৈ থকাৰ কাৰণে এইগিটা কাটি লৈছোঁ কিনাৰৰকিটা। আৰু এতিয়া কিমান ডাঙৰ সৰু কৰে সেইটো নিজৰ কথা। এয়া প্ৰথমতে মই 4 ভাগ কৰি লৈছোঁ, দেখিছেনে? আৰু 4 ভাগৰ এয়া এটা ভাগ এয়া লৈছোঁ মই। আৰু কিনাৰকেইটা সমান হৈ থকা নাই কাৰণে মই পেলাই দিছোঁ, কাটি আঁতৰাই দিছোঁ। আৰু এতিয়া মই এয়া আধা ইঞ্চিৰ মূৰে মূৰে কাটি গৈছোঁ, দেখিছেনে? আৰু শেপটো কেনেধৰণেৰে দিয়ে সেইটো নিজৰ কথা। মই অকণমান দীঘলীয়াকৈ দিছোঁ। এয়া আমাৰ হৈ গৈছে। আৰু মই প্লেট এখনত থৈ যাম এতিয়া। এয়া উঠাই ওচৰৰ পৰা দেখাইছোঁ। এয়া দেখিছেনে শকত হৈছে, মানে অলপমান ডাঠ হৈছে, একেবাৰে পাতলকৈ কৰা নাই। তেতিয়া ফুলিব, বহুত ধুনীয়া লাগিব। এয়া আমাৰ হৈ গৈছে। এতিয়া মই আটাইকেইখন এনেধৰণৰে কাটি ল'ম প্ৰথমতে, তাৰপিছত ভাজিব লাগিব, আপোনালোকক দেখুৱাম। গেছত কেৰাহী এখন পাতি মই তেল আগতেই গৰম হ'বলৈ থৈ দিছিলোঁ। আৰু এয়া আমাৰ তেল গৰম হৈছে, বহুত বেছি গৰম হোৱা নাই, মিডিয়ামতকৈ অকণমান কমে গৰম হৈছে। আপোনালোকে ইয়াত দিওঁতেই গম পাইছে যে এইটো বস্তু তলত পৰি গৈছেগৈ। এতিয়া মই এইবোৰ এনেদৰে দি যাম। যিমানখিনি আহে সিমানখিনিয়ে দি দিলোঁ। আৰু গেছৰ ফ্লেমটো মই ল' মিডিয়ামত থৈছোঁ। সেইকাৰণে আমি দিয়াৰ লগে লগে আমাৰ নিমকিখিনি তলত পৰি গৈছে। আৰু এতিয়া মই হাতা নলগাওঁ, আৰু সেইখিনি নিজেই ওপৰলৈ উঠি আহিব। কাৰণ এতিয়া যদি আমি হাতা লগাই উল্টিয়াই পুল্টিয়াই দিওঁ, তেতিয়া কি হ'ব, ভাগি যাব, একেবাৰে কোমল হৈ আছে। সেইকাৰণে আমি হাতা নলগাওঁ। আৰু যেতিয়া নিজেই সিজিব, ধুনীয়াকৈ ওপৰলৈ উঠি আহিব, তেতিয়া আমি ইলুটি খিলুটি কৰি দিম। আৰু 2-3 মিনিটমান লাগিব। এয়া দেখিছেনে কেনেকৈ বুৰবুৰণি উঠি আহিছে। গেছৰ ফ্লেম একেবাৰে ল'ত আছে দেই, ল' মিডিয়ামত আছে। আৰু তেলৰখিনিও মানে বহুত গৰম নহয়। এয়া চাওক, ধুনীয়াকৈ উঠি আহিব আমাৰ নিজে নিজে ওপৰলৈ। এয়া মই ইলুটি খিলুটি কৰি দিলোঁ। এতিয়া ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজি ল'ম। দুইটা ছাইড একদম ৰঙচুৱাকৈ ধুনীয়াকৈ ভাজি লৈছোঁ। আৰু ধুনীয়াকৈ আমাৰ ফুলি গৈছে। ফুলাৰ কথাটোতো ক'বই নালাগে, একদম মানে এৰাই এৰাই গৈছে, ইমান ধুনীয়াকৈ ফুলি উঠিছে। এই আপোনালোকে দেখিছেনে? আৰু মোৰ দিয়া অলপ বেছি হ'ল, সেইকাৰণে মানে ভাগি গৈছে। অলপ কমকৈ দিব লাগিছিল। সেইকাৰণে কমকৈ দিলে কি হয়, বস্তুবোৰ একদম ধুনীয়াকৈ ফুলি যায় আৰু ভাগি নাযায়। এয়া মই তেলৰ পৰা উঠাই আপোনালোকক দেখুৱাইছোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। মই আগৰ বেচ বনাওঁতে এই লাষ্টৰ ক্লিপটোত মানে চাউণ্ডটো নাথাকিলে, সেইকাৰণে মই আপোনালোকক দেখুৱাইছোঁ। এয়া চাওক, এইখিনি মোৰ ভাজি হ'লেই। এইখিনি যেতিয়া মই উঠাইছিলোঁ তেলৰ পৰা, তেতিয়া মানে চাউণ্ডটো কি হ'ল, নহ'ল। সেইকাৰণে মই এইখিনি আকৌ উঠাই আপোনালোকক এয়া ধুনীয়াকৈ দেখুৱাই দিছোঁ। এয়া দেখিছেনে, একদম বহুত ভাল লাগে খাবলৈ চাহৰ লগত। মই কি ক'ম আৰু আপোনালোকক। এতিয়া গৰম হৈ আছে, মই গোটেইখিনি উঠাই লওঁ। উঠাই লৈ ধুনীয়াকৈ প্লেটত সজাই আপোনালোকক ভাঙি একদম দেখুৱাম দেই। নিমকিখিনি বনাই মোৰ হৈ গ'ল। আৰু মই আপোনালোকক দেখুৱাবৰ কাৰণে ধুনীয়াকৈ প্লেটত সজাই দিছোঁ। এয়া চাওকচোন কিমান ধুনীয়াকৈ আমাৰ লেয়াৰ থকা নিমকি হৈছে। আৰু ছিংগুলো নিমকি হৈছে। এয়া দেখিছেনে, এয়া হৈছে আমাৰ ছিংগুল নিমকি, এটা এটাকৈ ওলাইছে। আৰু এইটো হৈছে মানে এটা লেয়াৰ থকা নিমকি। আৰু এইটো মই কেনেকৈ বনালোঁ আপোনালোকক ক'বলৈ মই পাহৰি গ'লোঁ। মই এতিয়া কৈ দিছোঁ, যেতিয়া আমি নিমকিটো তেলত দিম, তাৰ আগতে কি কৰিম, কেঁচা নিমকি টুকুৰা এনেকৈ 2টা মূৰ হেঁচি দিম এনেকৈ। তেতিয়া এই দুটা লগ খাই যাব, আৰু তেতিয়া আমাৰ খোল খাই নাযায়। এনেকুৱা এটা লেয়াৰ থকা নিমকি হ'ব। আৰু যদি আমি এই মূৰ দুটা এনেকৈ হেঁচি নিদিওঁ, টিপি নিদিওঁ, তেতিয়া কি হ'ব, তেল পোৱাৰ লগে লগে নিমকিবোৰ এনেকৈ এটা এটাকৈ খোল খাই যাব। এয়া দেখিছেনে, দুইটাই খাবলৈ ভাল। এনেকুৱা নহয় যে খাবলৈ বেয়া বা এনেকুৱা ডাঙৰ নিমকিটো সিজা নাই, দুইখিনিয়ে সিজিছে। কিন্তু মই আপোনালোকক কৈছোঁ, যদি ছিংগুল বনাবলৈ হয়, এনেকুৱা বহুত এয়া ছিংগুল ওলাইছে। তেলত দিয়াৰ লগে লগে ধুনীয়াকৈ
খোল খাই যায় আমি এবাৰতে কাটি এই নিমকিখিনি বনালোঁ আপোনালোকে দেখিলেই একেবাৰে সহজ কম টাইমতে বনাব পাৰি আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে আৰু তেতিয়া ধুনীয়া ধুনীয়া ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ